শোণিতপুৰৰ জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি আজি নাহৰবাৰী ঢলাইবিল পথাৰত মূল মণ্ডপৰ লাইখুটা স্থাপন হৰিনামৰ ধ্বনিৰে মুখৰ হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰিহাটৰ নাহৰবাৰী ঢলাইবিল পথাৰতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শংকৰদেৱ সংঘৰ অধিৱেশন লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাসহ কেইবা সহস্ৰ ভকত বৈষ্ণৱ সমস্ত শিশু সমস্ত যুৱক যুৱতীসকল আৰু সংবাদ কৰ্মীসকল জয়জনে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আন্তৰিক সেৱা নিবেদন কৰিছো আজি এই পবিত্ৰ লাইখুটা ভাগি কাষখনত মহামান্য পদাধিকাৰ বাবক এভাগি গামোচাৰে আমি আদৰণি জনাব বিচাৰিছো আৰু এই আদৰণি বাবক আমি আদৰণি সমিতিক সেৱা নিবেদন কৰিছো আদৰণি সমিতিৰ সভাপতি আমাৰ বৰ্মন বাপ জনাই বাইদেউ অকণমান এইফালে আহি দিয়ক ইয়াৰ পাছত আমি